হয়, মই বৰ্তমানে উপস্থিত আছো গ্ৰাউণ্ড জিৰোত, সেই অভিশপ্ত কয়লা কুঁৱাৰী য'ত আবদ্ধ হৈ আছে বহুকেইজন শ্ৰমিক। এই ৰাতিপুৱাৰ ভাগতে একমাত্ৰ সংবাদ মাধ্যম প্ৰতিদিন টাইম ইয়াতে আছে উপস্থিত। গতিকে উদ্ধাৰ কাৰ্য এতিয়ালৈকে আৰম্ভ হোৱা নাই। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম। কেনেদৰে চাওক, এই যে পানীৰ মটৰ, এই পানীৰ মটৰ এতিয়ালৈকে ওপৰত আছে, তলত নাই। পানী সিঁচাৰ কামটো সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। যদি এই মটৰ যদি ঠিক কৰাৰ পিছত তললৈ লৈ যোৱা হয়, তাৰ পিছতে এই পাইপৰ জৰিয়তে এই পানী তেওঁলোকে সিঁচিব পাৰিব। তাৰপিছতে যেতিয়া পানীৰ জলস্তৰ যেতিয়া কমিব, তেতিয়াহে উদ্ধাৰ কাৰ্য আৰম্ভ হ'ব। গতিকে আহিছে ভাৰতীয় নৌসেনা বাহিনীৰ জোৱানসকলে, আহিছে ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলে, আছে আৰক্ষী। গতিকে তেওঁলোকে যোজা চলাই আছে যে কেনেদৰে অতি সোনকালে তেওঁলোকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব পাৰে। দেখিবলৈ পাইছে আপোনালোকে তেওঁলোকে কাম কৰি আছে। দাদা, কাম কেতিয়া আৰম্ভ হ'ব? কাম আৰম্ভ নহ'ব, তাৰমানে মানুহ মৰি আছে, বহুত মানুহ মৰি আছে, আৰু এইবিলাক মেচিনে পানী টানিব নোৱাৰে। এইবিলাক মেচিনে পানী টানিব নোৱাৰে। এইবিলাক মেচিনে পানী টানিব নোৱাৰে। হয়, আটাইতকৈ ডাঙৰ ব্ৰেকিং যে এইবিলাক মেচিনে পানী টানিব নোৱাৰে। গতিকে ভিতৰত কেইজন মানুহ আছে? 15-16 জন আছে। 15-16 জন আছে। আপুনিও তাতে আছিলে? আমি আমাৰ ভাই আছে ইয়াতে, ভাই মৰিছে। আপোনাৰ ভাইৰ নাম কি? নাম জাগিৰ হুছেইন মস্তু আলী আৰু হুছেইন আলী। আপোনাৰ ভাই, তেওঁলোকে ভিতৰতে আছে। গতিকে এয়া হৈছে যে এক্সক্লুচিভ বাতৰি, একমাত্ৰ প্ৰতিদিন টাইমত যে এই ভুক্তভোগী পৰিয়াল তেওঁৰ 3 গৰাকী ভাই বৰ্তমানে এই কয়লা কুঁৱাৰীতে আবদ্ধ হৈ আছে। আৰু তেওঁ নিজে কৈছে যে এই যে মেচিন, এই মটৰেদি এই 130 ফুট পানী উঠাবলৈ সক্ষম নহ'ব। কি এই মটৰেৰে পানী উঠিব? এই মটৰেৰে পানী নুঠে। মটৰ লাগিব। যেতিয়া বৰিং কৰা মটৰ আছে, নদীৰ মটৰ, এইটো লাগিব দুটা। নদীত ডাঙৰ বৰিং কৰা মটৰ লাগিব। হয়, এয়াই হৈছে অভিযোগ। বৰ্তমানে পৰিস্থিতি এয়াই হৈছে যে এই মটৰেৰে কাম চলাবলৈ চেষ্টা কৰি আছিলে, কিন্তু যেতিয়ালৈকে ডাঙৰ মটৰ নাহে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সেই স্থানৰ পৰা শেহতীয়া আপডেট জনোৱাৰ বাবে। আৰু এই মুহূৰ্তত আমি পুৱাৰ ভাগৰ পৰিৱেশ দৰ্শকসকলক দেখুৱালোঁ, আৰু এই পৰ্যন্ত উদ্ধাৰ কাৰ্য আৰম্ভ হোৱা নাই। ইফালে পানী নিষ্কাশনো সম্প্ৰতি বন্ধ হৈ আছে। ইফালে ভুক্তভোগী পৰিয়ালৰ অভিযোগ যে এনেধৰণে যদি পানী নিষ্কাশন প্ৰক্ৰিয়া চলে, তেনেহ'লে বহুদিন লাগিব পানী নিষ্কাশন কৰিবলৈ, আৰু পানী নিষ্কাশন যদি কৰিব পৰা নাযায়, তেনেহ'লে উদ্ধাৰ কাৰ্য যথেষ্ট জটিল হৈ পৰিব।